Hello everyone. Job education channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে অসম চৰকাৰৰ নতুন চাকৰি মুকলি হৈছে আৰু ইয়াৰ বাবে লাষ্ট ডেট আছে 15 জুনত। গতিকে দীৰ্ঘদিনীয়া সময় আছে। গতিকে ইয়াতে আপোনালোকৰ অফিচ আৰু অফিচ পিয়নৰ কাৰণে আৰু লগতে অফিচ এছিষ্টেণ্টৰ কাৰণে পদ মুকলি হৈছে। নতুন এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। বলক তেনেহ'লে সকলোখিনি আলোচনা কৰোঁ। লগতে চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব, লগতে বেল নটিফিকেশ্যন অন কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো লাইক কৰিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কি সবিশেষ আহিছে নতুন যিটো ডিপাৰ্টমেণ্ট হয় তাৰ বিষয়ে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব সকলোখিনি প্ৰক্ৰিয়া চাম। আৰু এইখিনি আহিছে আপোনালোকৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ চাকৰি হয়, যথেষ্ট ভাল চাকৰি হয়। গতিকে এইটোৱে যি ডিপাৰ্টমেণ্ট হয় ইয়াতে আপোনালোকৰ ভালকৈ নিযুক্তি লাভ কৰিব পাৰিব। ইয়াতে এডভাৰটাইজমেণ্টটো উল্লেখ কৰি দিছে, আপোনালোকে তাৰিখটো ধৰিব পাৰিছে। 1 তাৰিখ 6 মাহৰ পৰা ষ্টাৰ্ট হৈছে, 15 তাৰিখ 6 মাহত লাষ্ট ডেট আছে। গতিকে এইখিনি কিন্তু আপোনালোকে ইয়াতে 1 year কণ্ট্ৰেকচুৱেল বেচিছতে পাব। তাৰ বিষয়ে আপোনালোকৰ আহিছে অফিচ এছিষ্টেণ্টৰ পৰা অফিচ পিয়নৰ কাৰণে লগতে ইয়াতে এটা এটাকৈ পদ আছে দুইটাতে। দৰমহাটো এটা ফিক্স চেলাৰী হয় পাৰ মান্থ, ইয়াতে ধৰিব পাৰিছে। লগতে ইয়াৰ বাবে আপোনালোকৰ লাগিব যিটো ইয়াতে উল্লেখ কৰিছে গ্ৰেজুৱেট হ'ব লাগিব কেণ্ডিডেটজন যদি অফিচ এছিষ্টেণ্টত আবেদন কৰে। লগতে 6 মাহ ছমহীয়া আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব কম্পিউটাৰৰ ওপৰত উইথ প্ৰফিচিয়েঞ্চি ইন MS অফিচ ইণ্টাৰনেট এণ্ড মেইলছ। লগতে দৰমহাখিনিও যথেষ্ট ভাল বুলিও ক'ব লাগিব। লগতে ইয়াতে আপোনালোকৰ কি দিব লাগিব সকলোখিনি উল্লেখ কৰিছে। এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ, চেল্ফ এটেষ্টেড চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ থাকিলে এক্সপিৰিয়েঞ্চ দিব পাৰে। লগতে ইয়াতে তিনিটা আপোনালোকৰ ফটোকপি দিব লাগিব বুলি উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকে সোনকালে এপ্লাই কৰিব। লগতে আপোনালোকৰ কেণ্ডিডেটসকলে মেনশ্যন কৰিব নিজৰ ফোন নাম্বাৰটো বুলি ইয়াতে উল্লেখ কৰি দিছে কিন্তু। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকে ইয়াতে উল্লেখ কৰি দিছে। এক্সপিৰিয়েঞ্চ এণ্ড কোৱালিফিকেশ্যন কেণ্ডিডেট চেল বি শ্বৰ্ট লিষ্টেড। আৰু আপোনালোকৰ ডকুমেণ্ট ৰিলেটিং অনুসৰি আৰু এক্সপিৰিয়েঞ্চ অনুসৰি আপোনালোকৰ সকলোখিনি ইয়াতে শ্বৰ্ট লিষ্টেড কৰিব। তাৰ বাবে আপোনালোকে অফিচিয়েল ভিজিট কৰিব পাৰে, যিটো উল্লেখ কৰি দিছে ইয়াতে morigaon.judiciary.gov.in। নো ইণ্ডিভিজুৱেল কল লেটাৰ চেল বি ইছ্যুড টু দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট। আৰু লগতে ইয়াতে আপোনালোকৰ সকলোখিনি কেনেকৈ এপ্লাই কৰিব ড্ৰপ বক্সত দিব লাগিব, যিটো আপোনালোকৰ এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি জুডিচিয়েল কোৰ্ট মৰিগাঁও। আৰু লগতে ইয়াতে লাষ্ট ডেটটো আছে 15 তাৰিখ 6 মাহ 2024। আৰু এই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লাগিব। তাৰ বাবে আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ গ্ৰুপটোত জইন হ'ব। পাৰ্চনেলি মই আপোনালোকৰ মাজত দি দিম, যিসকলে মেছেজ কৰিব। লগতে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন, যিটো পদৰ কাৰণে এপ্লাই কৰে সেইটো কিন্তু মেনশ্যন কৰিব। লগতে এড্ৰেছখিনি উল্লেখ কৰি দিছে ধুনীয়াকৈ। আৰু লগতে টু দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি জুডিচিয়েল কোৰ্ট মৰিগাঁও আছাম পিন নাম্বাৰটো উল্লেখ কৰি দিছে। আৰু এনেধৰণে আপোনালোকে এপ্লাই কৰিব, যথেষ্ট সময় ধুনীয়াকৈ আছে। যিসকল প্ৰাৰ্থী এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয়কৈ এপ্লাইটো কৰি ল'ব।